আর ইউপিপিএল দলৰ পৰা আৰু বিপিএফ দলৰ পৰা বহু কেইজন নেতা আহি পেলাই আমাৰ ইয়াদৱ দলত জইনিং কৰিলে। তো গতিকে আমি ইয়াদৱ দলৰ তৰফৰ পৰা সমূহ কেইজনক আমি আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত আমি একেলগে জইন কাম কৰিম, তাৰ কাৰণে তেখেতক আশ্বাস দিয়া হৈছে। আজি আপোনালোক সকলোৱে জানে কোকৰাঝাৰ জিলা ইয়াদৱ দলৰ মহিলা মৰ্চা সমিতিখন ভংগ কৰি দিয়া হৈছে। গতিকে কোকৰাঝাৰ জিলা ইয়াদৱ দল ভংগ কৰাৰ কাৰণে আজি আমি এটা আহ্বায়ক সমিতি গঠন কৰিছোঁ। আহ্বায়ক সমিতিখন আমি 11জনীয়া এখন কমিটি গঠন কৰিছোঁ। 11জন কমিটিৰ চিফ কনভেনাৰ হিচাপত আমাৰ মুফিদা বেগম ডাঙৰীয়ানীক দায়িত্ব দি পেলাই আৰু 10জন মেম্বাৰ দায়িত্ব দিয়া হৈছে। গতিকে অতি শীঘ্ৰে আমাৰ কোকৰাঝাৰ জিলা ইয়াদৱ দলৰ মহিলা মৰ্চা সমিতিখন এই সমিতিখনে মাতি পেলাই এখন কমিটি বনাব, তাৰ কাৰণে আমি এখেতক আজি দায়িত্ব অৰ্পণ কৰিছোঁ। বিশেষ কৰি আমাৰ ইউপিপিএল দল আৰু বিপিএফ দলৰ পৰা আহি পেলাই এই আমাৰ ইয়াদৱ দলত যোগদান কৰিছে আৰু বহু কেইজন কমচে কম 40ৰ পৰা 50জন মহিলা বাইদেউখিনি আৰু মতা মানুহখিনি আহি পেলাই আমাৰ ইয়াদৱ দলত যোগদান কৰিলে। আজি আমি সংবাদমেল সম্বোধন কৰাৰ মূলতঃ হ'ল আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ লগত যোৱা কিছুদিনৰ পৰা আমাৰ কিছু শুভাকাংক্ষী ব্যক্তি তথা বিভিন্ন বেকগ্ৰাউণ্ডৰ পৰা বা বিভিন্ন ক্ষেত্ৰৰ পৰা, ৰাজনৈতিক ক্ষেত্ৰই হওক বা সামাজিক ক্ষেত্ৰৰ পৰা বহু সংখ্যক পুৰুষ মহিলাই আমাৰ দলত যোগদান কৰাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰি আছিল। সেই উদ্দেশ্যলৈ আমি আজি এই যোগদান কাৰ্যসূচীৰ এটা আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত আমি ব্যৱস্থা কৰিছোঁ। আৰু আজি এই যোগদান কাৰ্যসূচীত আমাৰ প্ৰগ্ৰাম সমষ্টি তথা সমষ্টিৰ বাহিৰৰো যথেষ্টখিনি পুৰুষ মহিলাই আজি আমাৰ দলত যোগদান কৰিলে। আৰু এই যোগদান কাৰ্যসূচীৰ পিছে পিছে আমি অনাগত দিনৰ কাৰণে আমাৰ কেন্দ্ৰীয় সমিতিৰ এটা নিৰ্দেশনা আছিল যে আমাৰ নৱেম্বৰ 2024ত আমাৰ গোটেইখিনি কমিটি ডিজলভ কৰি দিয়া হৈছিল আৰু নতুনকৈ কমিটি বনোৱাৰ নিৰ্দেশনা প্ৰেৰণ কৰিছিল কেন্দ্ৰীয় সমিতিয়ে। সেই মৰ্মে আমাৰ জিলা সমিতি, যুৱ মৰ্চা সমিতি আদিকে কৰি গোটেইখিনি কমিটি আমি প্ৰায় শেষে কৰিছোঁ। অকল আমাৰ মহিলা মৰ্চা জিলা সমিতিখনৰ কাম আমি কৰিব পৰা নাছিলোঁ। সেয়া আমি আজিৰ এই যোগদান কাৰ্যসূচীৰ লগতে আমাৰ জিলা সমিতিখন গঠন কৰাৰ উদ্দেশ্যে তথা কোকৰাঝাৰ জিলা মহিলা মৰ্চা কমিটিখন গঠন কৰাৰ উদ্দেশ্যে আমি 15জনীয়া এখন আহ্বায়ক কমিটি তথা কনভেনৰ কমিটি গঠন কৰি দিছোঁ। আৰু এই কনভেনৰ কমিটিখনৰ কনভেনৰ হিচাপে আমাৰ মুফিদা বাইদেউ আছে, তেওঁৰ লগতে আমাৰ ভালেগৰাকী বুদ্ধিজীৱী তথা সমাজৰ আগ্ৰহী হিচাপে কাম কৰা আমাৰ আই মাতৃসকল আছে। তেখেতসকলক সাঙুৰি আমি 15জনীয়া যি কমিটি বনালোঁ, আশা কৰিছোঁ আমি অচিৰেই আমাৰ জিলা সমিতি গঠনৰ কাৰ্যসূচী আছে, তেওঁলোকৰ নেতৃত্বত, তেওঁলোকৰ বলিষ্ঠ নেতৃত্বত অতি সোনকালে গৰ্জিয়াসভাৱে কৰিব পাৰিম। আৰু ইতিমধ্যে আপোনালোকক জনাব বিচাৰিছোঁ, সেইদিনা আমাৰ দৈনিক কাৰ্যসূচী থাকিব। ইতিমধ্যে যথেষ্ট সংখ্যক বিভিন্ন দলৰ কৰ্মী আমাৰ দলত যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। আমাৰ দলৰ যি এক মত আছে বা আমাৰ লক্ষ্য আছে, সেই লক্ষ্যত তেওঁলোকে আকৃষ্ট হৈছে আৰু আটাই মিলি আমাৰ দলৰ সেই হাত তথা আমাৰ দলৰ মুৰব্বী হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত যি দল, সেই দলত চামিল হ'ব বিচাৰিছে। আমি তেখেতসকলকো আমি অনাগত দিনত আমাৰ লগত কাম কৰাৰ কাৰণে আমি আহ্বান জনাম। আৰু আজি যিসকল শুভাকাংক্ষী তথা বিভিন্ন ক্ষেত্ৰৰ পৰা আহি আমাৰ এই দলত যোগদান কৰিছে, তেখেতসকলক মই কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক হিচাপে সূক্ষ্ম আদৰণি জনাইছোঁ। লগতে মই আমাৰ মুফিদা বাইদেউকো বিশেষভাৱে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁৰ নেতৃত্বত যি আমাৰ কনভেনৰ কমিটি গঠন হয়, এই কনভেনৰ কমিটিখনে যাতে আমাৰ জিলা সমিতি গঠনৰ ক্ষেত্ৰত যাতে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰে, তাকে আহ্বান জনাইছোঁ। নমস্কাৰ। আজি আমাৰ কোকৰাঝাৰ জিলা AIDF ফালৰ পৰা যি জইনিং কাৰ্যসূচী ৰখা হৈছিল, তাত আমাৰ ভালে সংখ্যক পুৰুষ মহিলাই যোগদান কৰিছে।
আমি এইখিনিতে যুৱ মৰ্চাৰ ফালৰ পৰা ক'ব বিচাৰো আমি সৰু মানে আৰম্ভহে কৰিলো। অহা কিছুদিনৰ ভিতৰত 1,000 পৰা 1,500 মানুহ আমাৰ দলত যোগদান কৰিব আৰু আগন্তুক যিখিনি মানে নিৰ্বাচন আহি আছে ইনশাআল্লাহ ফকৰিগ্ৰাম সমষ্টিতে এইবাৰ আমি উদ্ধাৰ কৰিম আৰু ৰাইজে আমাৰ প্ৰতি বহু আশা মানে হেৰি আছে, ৰাইজৰ প্ৰতি আমাৰ বিশ্বাস আছে, ৰাইজে আমাক আঁকোৱালি ল'ব। আজি আমি যি যোগদান কাৰ্যসূচী আৰম্ভ কৰিলো তাত কনভেনাৰ কমিটি মহিলা মৰ্চাৰ বনাই দিছে আমাৰ পেৰেণ্টছ কমিটিয়ে আৰু এই মহিলা মৰ্চাৰ দ্বাৰা যেতিয়া মানে জিলা সমিতি গঠন হ'ব ইনশাআল্লাহ আশা কৰো আমি শক্তিশালী মহিলা সমিতি গঠন হ'ব আৰু এই মহিলা সমিতিয়েও মানে পূৰ্ণ সহযোগিতাৰে আমাৰ লগত কাম কৰি যাব আৰু অনাগত দিনত যিমানখিনি জইনিং কাৰ্যসূচী হ'ব আমি আপোনালোকৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছো, অহা 10 পৰা 15 দিনৰ ভিতৰত আমাৰ জইনিং কাৰ্যসূচী আমি বিশালভাৱে মানে কৰিম। তাত 1,000 পৰা 1,500 মানুহে জইনিং কৰিব আৰু ফকৰিগ্ৰাম সমষ্টিলৈ যি মানে বাতাবৰণ চলি আছে আমাৰ ৰাইজৰ মাজত, ইউডিএফৰ প্ৰভাৱ ইনশাআল্লাহ ৰাইজৰ মাজত আছে। ৰাইজে ইউডিএফক বিশ্বাস আৰু আস্থা হিচাপে লয়। মানে আমাৰ দলৰ নেতা হজৰত মৌলানা বদৰুদ্দিন আজমল সাহাবক মানে সেইখিনি বিশ্বাসৰ ওপৰত ৰাখে ৰাইজে, কাৰণ অনাগত দিনত আজমল হুজুৰে যিখিনি কাম বিটিএটিৰ কাৰণে বা ফকৰিগ্ৰামৰ কাৰণে কৰিছে বহুত ভাল কামেই কৰিছে, সেই হিচাপত আমাৰ বিশ্বাস আৰু আস্থা আছে। এইখিনিয়ে আৰু ইয়াদৱ দলৰ প্ৰতি আকৃষ্ট হৈ আজি আনুষ্ঠানিকভাৱে ইয়াদৱ দলত যোগদান কৰিলো। আগন্তুক দিনত নিষ্ঠা সহকাৰে দলৰ হৈ কাম কৰি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।